নমস্কাৰ মই পল আৰু আপোনালোকে চাই আছে ডিজিটেল আসাম। আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম আসাম টেটৰ পৰিৱেশ বিজ্ঞানৰ ওপৰত আৰু পৰিৱেশ বিজ্ঞানৰ এয়া প্ৰথমটো ভিডিঅ' আৰু এই ভিডিঅ'ত আমি আলোচনা কৰিম সিলেবাস অনুযায়ী প্ৰথমটো টপিক নেচাৰেল এণ্ড সোশ্যাল এনভায়ৰনমেন্টৰ কথা, প্ৰাকৃতিক আৰু সামাজিক পৰিৱেশৰ কথা। সো টপিকসমূহ আমি এসচিআৰটি বা এনচিআৰটিৰ পৰা আমি ডিসকাস কৰিম। গতিকে এসচিআৰটি টেক্সটবুকৰ পৰা এই টপিকটো আলোচনা কৰিম। সো বাকি ভিডিঅ'সমূহ যদি আপোনালোকে চোৱা নাই লিংক ডেসক্ৰিপশন বক্সত দিয়া আছে, তাত গৈ আপোনালোকে সকলোবোৰ ভিডিঅ' চাব পাৰিব। এতিয়া আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি। তো এইটো ক্লাস 5 ৰ ইভিএছৰ হয় আমাৰ পৰিৱেশ বুলি এটা চেপ্টাৰ আছে। ইয়াতে আমি পাম প্ৰাকৃতিক পৰিৱেশ আৰু সামাজিক পৰিৱেশ বা মানৱ সৃষ্ট পৰিৱেশ এইবিলাকৰ কথা আমি ইয়াত পাম। তো আমি আগত এটা ভিডিঅ'ত আলোচনা কৰিছিলো বায়োটিক আৰু এবায়োটিক উপাদানবিলাকৰ কথা আমি আলোচনা কৰিছিলো। গতিকে প্ৰাকৃতিক পৰিৱেশৰ দুটা উপাদান থাকে, এটা হৈছে জৈৱিক উপাদান, আনটো হৈছে অজৈৱিক উপাদান। এই দুটা উপাদান লগ হৈ প্ৰাকৃতিক পৰিৱেশ বুলি কওঁ আমি। যেনে উদ্ভিদ, প্ৰাণী, চৰাই চিৰিকটি, কীট পতংগ, অণুজীৱ আদি হৈছে জৈৱিক উপাদান। আমাৰ যিমানবিলাক উদ্ভিদ আছে, প্ৰাণী আছে, চৰাই চিৰিকটি আছে, কীট পতংগ আছে, অণুজীৱ আছে, এই সকলোবিলাক হৈছে জৈৱিক উপাদান। ঠিক তেনেদৰে বায়ু, মাটি, পানী এইবিলাকো আমাৰ আছে, এইবিলাক হৈছে অজৈৱিক উপাদান। এইবিলাক আপোনালোকে মনত ৰাখিব লাগিব। সুধিব পাৰে যে উদ্ভিদ কি উপাদানত পৰে বা পানী বা মাটি কি উপাদানত পৰে সুধিব পাৰে। তো বায়ু, পানী, মাটি হৈছে অজৈৱিক, উদ্ভিদ, প্ৰাণী, চৰাই চিৰিকটি এইবোৰ হৈছে জৈৱিক উপাদানত পৰে। গতিকে এই দুটাই লগ হৈ যেটো অঞ্চলত এই দুটা উপাদানে আমি পাওঁ সেইটো হৈছে আমাৰ প্ৰাকৃতিক পৰিৱেশ। গতিকে প্ৰাকৃতিক পৰিৱেশ বুলি ক'লে আমাৰ জৈৱিক আৰু অজৈৱিক দুটা উপাদানে তাত কি কৰিব লাগিব, থাকিব লাগিব। গতিকে কোনো ঠাইৰ প্ৰাকৃতিক পৰিৱেশৰ উপাদান বুলি ক'লে আমি জৈৱিক আৰু অজৈৱিক উপাদানকে আমি বুজিম। গতিকে প্ৰাকৃতিক পৰিৱেশৰ এটা উদাহৰণ ইয়াত দিয়া হৈছে, সেইটো হৈছে জলাভূমি বা আৰ্দ্ৰভূমি বুলিও কোৱা হয়। গতিকে এই জলাভূমি হৈছে প্ৰাকৃতিক পৰিৱেশৰ এটা উত্তম এটা উদাহৰণ। কিয়? কাৰণ হৈছে পানী, মাটি এই দুবিধে এই জলাভূমিত থাকে। এইটো আপোনালোকে ছবিত দেখিছে, এইটো হৈছে জলাভূমি। ইয়াতে পানীও আছে, ইয়াতে মাটিও আছে। গতিকে দুটাই থাকে বাবে ইয়াতে বিভিন্ন ধৰণৰ উদ্ভিদো আছে, বিভিন্ন ধৰণৰ প্ৰাণীও আছে আৰু ইয়াত অণুজীৱো আছে। তো অণুজীৱ কাক বোলে সেই বিষয়ে আমি অলপ পিছত পাম। গতিকে সেইটো আপোনালোকে জানিব পাৰিব। গতিকে ইয়াত উদ্ভিদ বুলি কোৱাৰ লগে লগে এই জলাভূমিটোত কি কি উদ্ভিদ আমি দেখিবলৈ পাওঁ? মেটেকা দেখিবলৈ পাওঁ, নলসাগৰি দেখিবলৈ পাওঁ, ইকৰা দেখিবলৈ পাওঁ, দলখা আছে, কলমৌ আছে, বিভিন্ন ধৰণৰ কচু, ঢেকীয়া এই সকলোবিলাক ইয়াত থাকে এই জলাশয়ত আমি পাওঁ। গতিকে এইবোৰ হৈছে উদ্ভিদ। ঠিক তেনেদৰে এই জলাশয়ৰ দাঁতিকাষৰীয়া অঞ্চলবিলাকত আমি কি পাওঁ? ভেকুলী থাকে, সাপ থাকে, শামুক থাকে, পোক পতংগ থাকে, পানী মকৰা থাকে, কেঁকোৰা থাকে, এই সকলোবিলাকে ইয়াত থাকে। আনকি ইয়াতে বহুতো অণুজীৱো আছে যিবোৰ আমি খালী চকুৰে দেখিব নোৱাৰোঁ, তেনেধৰণৰ অণুজীৱো আছে। গতিকে এই যিটো পৰিৱেশ, এই পৰিৱেশটো এটা হৈছে প্ৰাকৃতিক পৰিৱেশ। ইয়াত জৈৱিক অজৈৱিক দুটা উপাদানে আমি দেখিবলৈ পাওঁ। গতিকে নিশ্চয় আপোনালোকে বুজিব পাৰিছে। সো ইয়াৰ পিছত জৈৱিক যিবিলাক উপাদান, এই উপাদানবিলাকৰ বিষয়ে চমুকৈ ইয়াত কোৱা হৈছে। যেনে উদ্ভিদটো হৈছে এটা জৈৱিক উপাদান। গতিকে উদ্ভিদ হৈছে প্ৰাকৃতিক পৰিৱেশৰ মুখ্য উপাদান। গতিকে প্ৰাকৃতিক বা নেচাৰেল যিটো এনভায়ৰনমেণ্ট আমাৰ তাৰ মুখ্য উপাদানটো কি বুলি সুধিব পাৰে, সেইটো হ'ব আমাৰ উদ্ভিদ। গতিকে প্ৰকৃতিত কেৱল উদ্ভিদেহে নিজৰ খাদ্য প্ৰস্তুত কৰিব পাৰে, এইটো আমি মনত ৰাখিব লাগিব। যিমানবিলাক আমাৰ প্ৰকৃতিত প্ৰাণী আছে, গতিকে তাৰে ভিতৰত কেৱল উদ্ভিদেহে নিজৰ খাদ্য প্ৰস্তুত কৰিব পাৰে নিজে। আৰু উদ্ভিদে যিবিলাক খাদ্য প্ৰস্তুত কৰে তাৰ যিখিনি অতিৰিক্ত, সেই অতিৰিক্ত খাদ্যবস্তুবিলাক শিপা, গাগছ, ফল, কাণ্ড আদিত জমা হৈ থাকে। গতিকে এইখিনি কথা আপোনালোকে মনত ৰাখিব। ঠিক মানুহৰ দৰে সকলোবোৰ জীৱই খাদ্যৰ বাবে উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল। মানুহে যেনেদৰে উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল, আমি কি খাম? আমি সম্পূৰ্ণৰূপে উদ্ভিদৰ ওপৰতে নিৰ্ভৰশীল খাদ্যৰ বাবে। গতিকে ঠিক তেনেদৰে বাকী জীৱবিলাকো উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল। সেইবাবে উদ্ভিদ হৈছে প্ৰাকৃতিক পৰিৱেশৰ মুখ্য উপাদান। গতিকে এইটো মনত ৰাখিব। গতিকে আমি বিভিন্ন ধৰণৰ উদ্ভিদ আমি দেখা পাওঁ, ইয়াত উল্লেখ কৰা আছে বৃক্ষ আছে, গুল্ম আছে, লতা জাতীয় আছে, তৃণজাতীয় উদ্ভিদৰ এইবিলাকৰ বাহিৰেও আৰু আমাৰ বহুতো উদ্ভিদ আছে, যেনে শেলাই আছে, ভেঁকুৰ আছে, মছ আছে। গতিকে পুখুৰীত আপোনালোকে দেখিছে জেলিৰ নিচিনা সেউজীয়া আৱৰণ, সেউজীয়া ৰঙৰ জেলিৰ নিচিনা তাত ওপঙি থাকে, এইবোৰক শেলাই বুলি কয়। ইয়াতে ছবিও দিয়া আছে, নিশ্চয় আপোনালোকে দেখিছে। শেলাই সেউজীয়া হোৱাৰ বাবে ইহঁতে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব পাৰে। গতিকে শেলাইয়ে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব পাৰে নে নোৱাৰে সুধিব পাৰে। তো এইটো হ'ব পাৰে, কাৰণ তেওঁলোক সেউজীয়া হোৱাৰ বাবে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব পাৰে। ঠিক তেনেদৰে পচা কাঠ বা গোবৰ আদিত আমি বেং ছাটৰ দৰে ভেঁকুৰ জাতীয় উদ্ভিদ গজা আমি দেখা পাওঁ। যেটো 2 নম্বৰ ছবিত আপোনালোকে দেখিছে, এয়া হৈছে ভেঁকুৰ। এইবোৰ ক'ত গজে? পচা কাঠ, গোবৰ আদিত বেং ছাতিৰ দৰে এইটো গজে, ইয়াক ভেঁকুৰ বুলি কোৱা হয়। গতিকে ইহঁতৰ ৰং সেউজীয়া নহয়, পাতল হালধীয়া হয়, বগা হয় বা মুগা বৰণৰ হয়।
গতিকে পত্ৰহৰিত নাই গতিকে পত্ৰহৰিত নথকা বাবে ইহঁতে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব নোৱাৰে হেলাইয়ে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব পাৰে কিন্তু ভেকুৰে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব নোৱাৰে যিহেতু ইয়াত পত্ৰহৰিত নাথাকে গতিকে ভেকুৰে আহাৰৰ বাবে আনৰ ওপৰত নিৰ্ভৰ কৰিব লাগে যেনেদৰে মানুহে আনৰ ওপৰত নিৰ্ভৰ কৰে ঠিক তেনেদৰে ভেকুৰো আনৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয় ঠিক তেনেদৰে ইয়াৰ 3 নম্বৰ আছে মছ আপোনালোকে ছবিত দেখিছে সো এই মছ হৈছে হিল ডাঙৰ গছ হেমেকা মাটি আদিত হেউজিয়া দলিচাৰ নিচিনা এটা আৱৰণ হয় ইয়াক মছ বুলি কোৱা হয় গতিকে হিলটোৰ চাৰিওফালে দলিচাৰ দৰে হেউজিয়া এটা আৱৰণ হয় এটা কভাৰ বুলি আমি ক'ব পাৰো গতিকে মছ বুলি কয় নিশ্চয় আপোনালোকে দেখিছে কেতিয়াবা গছতো দেখা পোৱা যায় কেতিয়াবা হেমেকা মাটিত যিবোৰ হেমেকি থকা মাটিত তাত এনে ধৰণৰ দেখা পোৱা যায় গতিকে ইয়াক কি বুলি কোৱা হয় মছ বুলি কোৱা হয় ইহঁতৰ পাত আছে আৰু গা গছ চেপেদা হয় আৰু মাটিত খামুচি থাকে বা হিলটোত খামুচি থাকে তাৰ বাবে ইহঁতৰ চুলিৰ নিচিনা অংশ থাকে এই চুলিবিলাকেৰে খামুচি ধৰি থাকে গতিকে আমাৰ পৰিৱেশত এনে ধৰণৰ উদ্ভিদবিলাক আমি দেখা পাওঁ এতিয়া নেক্সটত কোৱা হৈছে প্ৰাণীৰ কথা প্ৰাণীও এটা জৈৱিক উপাদানতে পৰে গতিকে পৰিৱেশৰ আন এবিধ উপাদান গুৰুত্বপূৰ্ণ উপাদান হৈছে প্ৰাণী গতিকে ভিন ভিন পৰিৱেশত ভিন ভিন প্ৰাণী থাকে সকলোবোৰ পৰিৱেশতে কিন্তু একে ধৰণৰ প্ৰাণী নাথাকে হে আপোনালোকে জানে আৰু ইয়াতো পাব উল্লেখ কৰা আছে মৰুভূমি অঞ্চলত প্ৰচণ্ড গৰম হয় দিনত আৰু ৰাতি হলে বালিবোৰ চেঁচা হৈ প্ৰচণ্ড ঠাণ্ডা হৈ পৰে এইখিনি কথা আপোনালোকে জানে দিনত গৰম কিন্তু ৰাতি সেই বালিবিলাকে প্ৰচণ্ড ঠাণ্ডা হৈ পৰে সো মৰুভূমিৰ যেটো প্ৰধান প্ৰাণী হেতু হৈছে উট তো ইয়াৰ উপৰিও হৰিণা সাপ মকৰা আদিও মৰুভূমিত থাকে গতিকে মৰুভূমিত ইমান গৰম তথাপি যে উট তাত জীয়াই থাকিব পাৰে তাৰ কাৰণটো হৈছে সেই পৰিৱেশত খাপ খোৱাকৈ উটৰ দেহৰ গঠন হৈছে সেইভাবে তাত খাপ খাব পাৰিছে বেলেগ তাত যদি আমি জন্তু তাত এৰি দিও তেতিয়া হলে সেই জন্তুবিলাক মৰি যাব গতিকে সেইভাবে উটৰ যেটো ছাল গাৰ ছাল ডাঠ হয় আৰু নমাল হয় গতিকে ডাঠ হোৱাৰ বাবে যেটো তাপ যেটো সূৰ্যৰ তাপ বা গৰম হেতু শৰীৰৰ ভিতৰলৈকে প্ৰৱেশ কৰিব নোৱাৰে গতিকে সেইভাবে সেই পৰিৱেশত থাকিব পাৰে গতিকে পৰিৱেশ অনুযায়ী প্ৰাণীবিলাক কিন্তু আমাৰ বেলেগ বেলেগ হয় গতিকে শীতল পৰিৱেশতো কিছু প্ৰাণী আছে যিবোৰ জীয়াই থাকিব পাৰে কিছুমান গৰমত থাকিব পাৰে কিছুমান শীতলত থাকিব পাৰে যেনে ইয়াতে উল্লেখ কৰা আছে বগা ভালুক ছবিত আপোনালোকে দেখিছে এটো হৈছে বগা ভালুক ইহঁতৰ দীঘল আৰু ঘন নম আছে যাৰ ফলত ইহঁতে জাৰৰ পৰা ঠাণ্ডাৰ পৰা ৰক্ষা পায় আৰু ইহঁতে মাছ চিল আদি খাই জীয়াই থাকে সো ইয়াৰ পিছত আন এবিধ প্ৰাণীৰ কথা কৈছে হেতু হৈছে পেঙ্গুইন পেঙ্গুইনো ক'ত থাকে বৰফতে থাকে বৰফত থকা এবিধ চৰাই হৈছে পেঙ্গুইন ইয়াৰ পাখিবিলাক সৰু সৰু গতিকে পাখিবিলাক সৰু সৰু হোৱাৰ বাবে পেঙ্গুইন উৰিব নোৱাৰে গতিকে পেঙ্গুইন উৰিব পাৰে নে নোৱাৰে সুধিব পাৰে বা উৰিব নোৱাৰা যিবিলাক চৰাই তাৰ ভিতৰত পেঙ্গুইনো থাকিব ডডো আছে পেঙ্গুইন আছে কিউই আছে এইবিলাক হৈছে উৰিব নোৱাৰে গতিকে এটো মনত ৰাখিব লাগিব পেঙ্গুইনে সাঁতুৰিব পাৰে খোজ কাঢ়িব পাৰে কিন্তু উৰিব নোৱাৰে সাগৰত থকা মাছ খাই জীয়াই থাকে সো তাৰ পিছত আন এবিধ প্ৰাণীৰ কথা কৈছে ইয়াতে যে শীতল ঠাইত থাকিব পাৰে এটো হৈছে বলগা হৰিণ এবিধ হৰিণ 7 ফুট পৰ্যন্ত ওখ হয় শাখা প্ৰশাখাযুক্ত হিং থাকে ছবিত আপোনালোকে দেখিছে গছৰ ডালৰ দৰে হিংবিলাক হয় গতিকে মেৰু অঞ্চলত বা ঠাণ্ডাত থকা আন এবিধ প্ৰাণী ইয়াত হৈছে ইয়াক এটো আপোনালোকে দেখিছে ইয়াক দেহটো দীঘল আৰু নোমেৰে আৱৰা তো ইয়াক আমি লাডাখত দেখা পাওঁ লাডাখত আছে ইয়াক তো এনেদৰে প্ৰাকৃতিক পৰিৱেশটো বেলেগ বেলেগ হোৱাৰ লগে লগে প্ৰাণীবিলাকো কিন্তু বেলেগ বেলেগ হয় তো ইয়াৰ পিছত কৈছে ইয়াতে অনুজীৱৰ কথা তো অনুজীৱবোৰ যথেষ্ট সৰু হয় খালি চকুৰে দেখিব নোৱাৰে গতিকে ব্যাকটেৰিয়া ভাইৰাছ আদি জীৱ ইমানেই ক্ষুদ্ৰ যে খালি চকুৰে ইহঁতক দেখা পোৱা নাযায় এইবোৰক অনুবীক্ষণ যন্ত্ৰৰ সহায়তে দেখা যায় গতিকে সেইভাবে ইয়াক কি বুলি কোৱা হয় অনুজীৱ বুলি কোৱা হয় গতিকে অনুজীৱ বুলি ক'লে তাত ব্যাকটেৰিয়াও থাকিব ভাইৰাছও থাকিব গতিকে সুধিব পাৰে যে ব্যাকটেৰিয়া অনুজীৱ হয় নে নহয় গতিকে ব্যাকটেৰিয়াও অনুজীৱ হয় ভাইৰাছও অনুজীৱ হয় ইয়াক আমি খালি চকুৰে দেখা নাপাওঁ গতিকে ইহঁত বায়ু পানী মাটি সকলোতে থাকিব পাৰে আৰু কিছুমান এনে ধৰণৰ ব্যাকটেৰিয়া আছে যিবিলাক মৃত উদ্ভিদ নাইবা প্ৰাণীৰ পচন ঘটাই পচন সাৰ প্ৰস্তুত কৰে তো এইখিনি আছিল জৈৱিক উপাদানৰ কথা এতিয়া অজৈৱিক উপাদানবিলাকৰ কথাও ইয়াতে কোৱা হৈছে থুলমূলকে পানীৰ কথা কৈছে পানীৰ কথা আমি সকলোৱে জানো যে পানী জলভাগ হৈছে পৰিৱেশৰ এবিধ অতি প্ৰয়োজনীয় অজৈৱিক উপাদান যথেষ্ট প্ৰয়োজন থকা এবিধ অজৈৱিক উপাদান হৈছে পানী গতিকে পৃথিৱীৰ মুঠ পানীৰ বেছিভাগেই কোড আছে সাগৰ বা মহাসাগৰ আছে এই বিষয়ে আমি আগত আলোচনা কৰিছিলো প্ৰায় 97% পানী সাগৰ বা মহাসাগৰত আছে তো ইয়াৰ উপৰিও বৰষুণ হ্ৰদ খাল বিল পুখুৰী নদ নদী জান এইবিলাকতো কিছু পৰিমাণে পানী থাকে কিন্তু বেছিভাগ সাগৰ বা মহাসাগৰতে আছে ঠিক তেনেদৰে মাটিৰ কথাও ইয়াতে কৈছে যে মাটি পৰিৱেশৰ এক অপৰিহাৰ্য উপাদান সকলো ঠাইৰে মাটিৰ গুণাগুণ কিন্তু একে নহয় কিছুমান মাটি উৰ্বৰ হয় কিছুমান অনুৰ্বৰ হয় সেইভাবে কিছুমান মাটিত খেতি ভাল হয় কিছুমান মাটিত খেতি ভাল নহয় কাৰণ সকলোবোৰ মাটিৰ গুণাগুণ কোৱালিটি একে নহয় গতিকে মাটিৰ গুণাগুণৰ ওপৰত ভিত্তি কৰি আমি বেলেগ বেলেগ খেতি কৰিব লাগে তো সেই কথাখিনি ইয়াতে উল্লেখ কৰা হৈছে
সো ইয়াৰ পিছত কোৱা হৈছে বায়ুৰ কথাও ইয়াতে কৈছে আমাৰ চাৰিওফালে বায়ুৱে আৱৰি আছে গতিকে বায়ু থকাৰ বাবে আমাৰ পৃথিৱীখন উদ্ভিদ প্ৰাণী আৰু মানুহৰ বসবাসৰ উপযোগী হৈছে গতিকে সেই বায়ু হৈছে পৰিৱেশৰ এটা গুৰুত্বপূৰ্ণ উপাদান সো বায়ু কেইবাবিধ গেছৰ সমষ্টি যে বায়ু বুলি ক'লে তাত কিছু গেছৰ সমষ্টি হয় কিছু গেছ তাত লগ হৈ বায়ুৰ সৃষ্টি হৈছে যেনে বায়ুত নাইট্ৰজেন আছে অক্সিজেন আছে কাৰ্বন ডাই অক্সাইড থাকে ইয়াৰ উপৰিও জলীয় বাষ্প বা আন গেছ কম পৰিমাণে থাকে গতিকে এইখিনি কথা আপোনালোকে মনত ৰাখিব যে বায়ুত কি কি গেছ থাকে নাইট্ৰজেন অক্সিজেন কাৰ্বন ডাই অক্সাইড এইবোৰ থাকে জলীয় বাষ্প থাকে গতিকে সৰ্বাধিক কোনটো থাকে এইটো সুধিব পাৰে গতিকে সৰ্বাধিক থাকে নাইট্ৰজেন 78% নাইট্ৰজেন থাকে অক্সিজেনৰ মাত্ৰা থাকে 21% গতিকে এইখিনি কথা আপোনালোকে মনত ৰাখিব তো ইয়াৰ পিছত পোহৰৰ কথাও কৈছে ইয়াতে যে পোহৰ পৰিৱেশৰ আন এটা অজৈবিক উপাদান পোহৰটো এটা অজৈবিক উপাদানেই হয় উদ্ভিদে খাদ্য প্ৰস্তুত কৰোঁতে ব্যৱহাৰ কৰা এটা মুখ্য উপাদান হৈছে সূৰ্যৰ পোহৰ গতিকে উদ্ভিদে যে খাদ্য প্ৰস্তুত কৰে সালোক সংশ্লেষণৰ জৰিয়তে গতিকে তাৰ বাবে কি লাগে পোহৰ লাগিব এই সূৰ্যৰ পোহৰক শক্তি হিচাপে ব্যৱহাৰ কৰা গতিকে সূৰ্যৰ এই পোহৰক আমি এনাৰ্জি হিচাপে ব্যৱহাৰ কৰোঁ আৰু ইয়াক আমি কি বুলি কওঁ সৌৰ শক্তি বুলি কওঁ আৰু সৌৰ শক্তি ব্যৱহাৰ কৰি আমি কয়লা খাৰুৱা তেল খৰি আদি আমি বিকল্প হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ এইবিলাক আমি ব্যৱহাৰ নকৰিব পাৰোঁ কয়লা খাৰুৱা তেল এইবিলাক ব্যৱহাৰ নকৰি আমি সৌৰ শক্তিও আমি ব্যৱহাৰ কৰিব পাৰোঁ তো প্ৰাকৃতিক পৰিৱেশৰ দুটা উপাদানৰ কথা আমি ইয়াত আলোচনা কৰিলোঁ গতিকে এইখিনি আছিল প্ৰাকৃতিক পৰিৱেশ এতিয়া প্ৰাকৃতিক পৰিৱেশৰ উপৰিও আমাৰ সামাজিক পৰিৱেশ এটা আছে বা আমাৰ মানৱ সৃষ্ট পৰিৱেশ এটা আছে গতিকে সেই বিষয়ে এতিয়া আমি আলোচনা কৰিম যেনে মানৱ সৃষ্ট পৰিৱেশ বুলি কোনবিলাকক বুজায় যেনে ঘৰ দুৱাৰ ৰাস্তা ঘাট দলং উদ্যান উদ্যোগ কীৰ্তিচিহ্ন এই সকলোবিলাক মানুহে সৃষ্টি কৰিছে ৰাস্তা প্ৰকৃতিয়ে সৃষ্টি কৰা নাই ৰাস্তা মানুহে সৃষ্টি কৰিছে ঠিক তেনেদৰে উদ্যোগবিলাক মানুহে সৃষ্টি কৰিছে ঘৰ যিটো ঘৰত আমি বাস কৰোঁ এইবিলাক মানুহে সৃষ্টি কৰিছে গতিকে এইবিলাক হৈছে মানৱ সৃষ্ট পৰিৱেশ কিন্তু মানৱ সৃষ্ট এই পৰিৱেশবিলাক কিন্তু প্ৰাকৃতিক পৰিৱেশৰ ওপৰতে কিন্তু নিৰ্ভৰশীল প্ৰাকৃতিক সম্পদবিলাকৰ ওপৰত নিৰ্ভৰশীল কাৰণ মানুহে যদিও ৰাস্তা প্ৰস্তুত কৰিছে ৰাস্তাটো প্ৰস্তুত কৰোঁতে কিহৰ প্ৰয়োজন হৈছে শিলৰ প্ৰয়োজন হৈছে গতিকে শিল ক'ৰ পৰা আহিছে শিল প্ৰকৃতিৰ পৰা আহিছে প্ৰাকৃতিক পৰিৱেশৰ পৰা আহিছে ঠিক তেনেদৰে আমাৰ ঘৰটো সাজিছোঁ মানুহে সাজিছে হিউমেন মেড হয় বা মেন মেড হয় কিন্তু ইয়াৰ মেটেৰিয়েলবিলাক ক'ৰ পৰা আহিছে ঘৰ সজাৰ বাবে শিল বালি এইবিলাক ক'ৰ পৰা আহিছে প্ৰকৃতিৰ পৰা আহিছে গতিকে আমি প্ৰকৃতিৰ বা প্ৰাকৃতিক সম্পদৰ ওপৰত নিৰ্ভৰশীল হয় মানৱ সৃষ্ট সম্পদবিলাক গতিকে আমি মানৱ সৃষ্ট যি পৰিৱেশত আমি আছোঁ ঘৰ দুৱাৰ সাজি আমি আছোঁ ইয়াত আমি কি হয় আমাৰ এখন সমাজো আছে আৰু এই সমাজখনত আমি নানা জাতি ধৰ্মৰ লোক আমি বাস কৰোঁ আমাৰ তাৰ কিছু নীতি নিয়ম আছে সেই নীতি নিয়মৰ মাজেৰেহে আমি মানি চলি আগবাঢ়ি আছোঁ বা আমাৰ সমাজখন চলি আছে গতিকে সকলো ঠাইতে কিন্তু নীতি নিয়মবিলাক একে নহয় জাতি ধৰ্ম ভাষা শিক্ষা ৰীতি নীতি সাহিত্য শিল্পকলা আদিয়ে একোটা অঞ্চলৰ সাংস্কৃতিক পৰিচয় দিয়ে গতিকে সেই অঞ্চলত কেনেধৰণৰ সংস্কৃতি আছে সেই অঞ্চলত কেনেধৰণৰ ব্যক্তি বাস কৰে কেনেধৰণৰ লোক বাস কৰে গতিকে এইবিলাক আমি সেই পৰিৱেশটোৰ পৰা পাওঁ গতিকে এইবিলাক আমি যিটো পৰিৱেশত পাওঁ তাকে আমাৰ কি বুলি কোৱা হয় সামাজিক পৰিৱেশ বুলি কোৱা হয় সামাজিক পৰিৱেশ বুলি ক'লে সমাজ এখনৰ কথা বুজাব তাত বিভিন্ন জাতি ধৰ্মৰ ব্যক্তিৰ কথা বুজাব সংস্কৃতিৰ কথা বুজাব ভাষাৰ কথা আহিব নিশ্চয় আপোনালোকে বুজিব পাৰিছে সামাজিক পৰিৱেশ কি আছিলে প্ৰাকৃতিক পৰিৱেশ কি হয় গতিকে তলত দুখন ছবি দিছে প্ৰথম ছবিখন প্ৰাকৃতিক পৰিৱেশৰ ছবি আৰু দ্বিতীয়খন হৈছে মানৱ সৃষ্ট পৰিৱেশ সো মানুহে সৃষ্টি কৰিছে যেনে আমি পাৰ্কত যাওঁ পাৰ্কখনটো আৰু প্ৰকৃতিয়ে সৃষ্টি কৰা নাই পাৰ্কখন মানুহে সৃষ্টি কৰিছে কিন্তু প্ৰাকৃতিক উপাদানবিলাকৰ জৰিয়তে মানুহে সৃষ্টি কৰিছে সো ইয়াতে কিছু ইম্পৰ্টেণ্ট কীৰ্তিচিহ্নৰ কথা ইয়াতে কৈছে যিবিলাক মানৱ সৃষ্ট সম্পদ হয় মানুহে সৃষ্টি কৰা কিছু ইম্পৰ্টেণ্ট কীৰ্তিচিহ্নৰ কথা ইয়াতে উল্লেখ কৰিছে এইবিলাক মনত ৰাখিব লাগিব যেনে ধৰক গোৱালপাৰাৰ সূৰ্য পাহাৰ কোনে বনাইছে মানৱ সৃষ্ট হয় মানুহে সৃষ্টি কৰিছে গতিকে সুধিব পাৰে যে সূৰ্য পাহাৰ ক'ত আছে গোৱালপাৰাত আছে ঠিক তেনেদৰে তেজপুৰৰ অগ্নিগড় ইয়াত ছবি দিয়াই হৈছে এইটো অগ্নিগড় গতিকে সুধিব পাৰে অগ্নিগড় ক'ত আছে তেজপুৰত আছে ঠিক তেনেদৰে ডিমা হাছাও জিলাৰ মাইবং আৰু কাছাৰৰ খাছপুৰত আছে কাছাৰীসকলৰ কীৰ্তিচিহ্ন আছে শিৱসাগৰ জিলাত আছে ৰংঘৰ তলাতল ঘৰ কাৰেংঘৰ আৰু চৰাইদেউ মৈদাম আছে গতিকে এইবিলাক ক'ত আছে এইবিলাক আছে শিৱসাগৰত আছে সুধিব পাৰে চৰাইদেউৰ মৈদাম ক'ত আছে শিৱসাগৰত আছে ঠিক তেনেদৰে কামৰূপ জিলাত আছে মদন কামদেৱ আছে চণ্ডিকা মন্দিৰ আছে মেৰঘৰ আছে এইবিলাক আছে কামৰূপ জিলাত আছে এইবিলাক প্ৰশ্ন আহিব পাৰে সো ইয়াৰ ওপৰত ঠায়ে ঠায়ে বিভিন্ন দৌল দেৱালয় সত্ৰ মঠ মন্দিৰ এইবিলাকো নিৰ্মাণ কৰা হৈছে গতিকে আমি কামৰূপৰ নৱগ্ৰহৰ কথা ইয়াতে কোৱা হৈছে কামাখ্যা গুৱাহাটীত আছে উমানন্দ মন্দিৰ গুৱাহাটীত আছে এইবিলাকৰ বিষয়ে আমি আগত আলোচনা কৰিছোঁ প্ৰশ্ন পোৱামক্কৰ কথা আমি আলোচনা কৰিছোঁ হাজোত আছে হয়গ্ৰীৱ মাধৱ মন্দিৰ এইটোও হাজোত আছে শিৱসাগৰ জিলাৰ শিৱদৌলৰ কথা আমি জানো ঠিক তেনেদৰে জয়দৌল আছে শিৱসাগৰতে আছে যোৰহাট জিলাত আছে মাজুলীৰ আউনীআটী সত্ৰ আছে দক্ষিণপাট আৰু কমলাবাৰী সত্ৰ আছে
গতিকে সত্ৰবিলাক ক'ত আছে সুধিব পাৰে মাজুলীত আছে ঠিক তেনেদৰে ধুবুৰীৰ গেট বাহাদুৰ গুৰুদ্বাৰ আছে পানবাৰীৰ মিৰ্জুমলাৰ মছজিদ আছে দিখৌমুখৰ আজান পীৰৰ দৰগাহ আছে দিখৌমুখত আছে আজান পীৰ দৰগাহ আৰু ঠিক তেনেদৰে কাছাৰৰ ভুৱন পাহাৰ মন্দিৰ আছে গতিকে এইবিলাক হৈছে ঐতিহাসিক প্ৰতীক গতিকে এই ঠাইবিলাকৰ বিষয়ে আপোনালোকে কিছু কিছু জানি থব গতিকে এই চেপ্টাৰটোত এইখিনি কথাই উল্লেখ কৰা আছিল ইয়াত আমি প্ৰাকৃতিক আৰু সামাজিক বা মানৱ সৃষ্ট পৰিৱেশৰ বিষয়ে আলোচনা কৰিম গতিকে ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আমি আন এটা টপিক আলোচনা কৰিম যদি ভিডিঅ'টি ভাল পাইছে লাইক আৰু শ্বেয়াৰ কৰিব যদি চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব see you in the next one thank you